Hello students, welcome to EduPoint Assam. আজি মই লৈ আহিছোঁ আসাম বোৰ্ড ক্লাছ 10th ইংলিছৰ 15টা খুবেই গুৰুত্বপূৰ্ণ 2 মাৰ্কছৰ কুৱেশ্যন। এই প্ৰশ্নকেইটা পৰীক্ষাত প্ৰায়ে আহিয়ে থাকে, সেয়েহে ভালকৈ বুজি লোৱাটো দৰকাৰী। তো কুৱেশ্যনকেইটা সব 2 মাৰ্কৰে কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন হয়। ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম আমি এ লেটাৰ টু গড এণ্ড নেলছন মেণ্ডেলাৰ চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন আছে, why did Lencho write a letter to God? মানে লেঞ্চোৱে গডলৈ চিঠি কিয় পঠাইছিল? তো এনসার আছে, লেঞ্চো wrote a letter to God because his crops were completely destroyed by a hailstorm. He had a firm faith in God and believed that only God could help him and his family from the starvation by sending 100 pesos. মানে শিলাবৃষ্টিৰ ফলত লেঞ্চৰ খেতি পথাৰখন সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল। তেওঁৰ গডৰ ওপৰত বহুত বিশ্বাস আছিল। তেওঁ ভাবিছিল যে কেৱল গডে তেওঁৰ পৰিয়ালক ভোকত মৰাৰ পৰা ৰক্ষা কৰিব পাৰিব। সেইবাবে সহায় বিচাৰি তেওঁ গডলৈ 100 পেচেজৰ বাবে চিঠি লিখিছিল। ৰাইট, এইটো কুৱেশ্যন তোমালোকে একদম ভালকৈ চাই ল'বা। নেক্সট কুৱেশ্যনটো আছে, হাউ ডিড দ্য পোষ্টমাষ্টাৰ হেল্প লেঞ্চো? হোৱাট কোৱালিটি অফ হিজ কেৰেক্টাৰ ইজ ৰিভেলড? মানে পোষ্টমাষ্টাৰে লেঞ্চক কেনেকৈ সহায় কৰিছিল, তেওঁৰ চৰিত্ৰৰ কি গুণ ইয়াত প্ৰকাশ পাইছে? কুৱেশ্যনটো এইটো। তো এনচাৰটো চোৱা, দ্য পোষ্টমাষ্টাৰ হেল্পড লেঞ্চো বাই কালেক্টিং মানি ফ্ৰম হিজ এমপ্লয়িজ এণ্ড ফ্ৰেণ্ডছ, কণ্ট্ৰিবিউটিং এ পাৰ্ট অফ হিজ চেলাৰী। He did this to keep Lencho's faith in God unshaken. This reveals his kind-hearted, empathetic and generous nature. Okay, মানে পোষ্টমাষ্টাৰে নিজৰ দৰমহাৰ এটা অংশ দি আৰু তেওঁৰ বন্ধুবৰ্গৰ পৰা পইচা জমা কৰি লেঞ্চলৈ পঠিয়াইছিল। ইয়াৰ দ্বাৰা প্ৰকাশ পায় যে তেওঁ এজন অত্যন্ত দয়ালু, উদাৰ আৰু সহানুভূতিশীল ব্যক্তি আছিল, যিয়ে আনৰ বিশ্বাসক সন্মান কৰিছিল। অ'কে, এইটো তোমালোকে চাই ল'বা, বহুতেই ইম্পৰ্টেণ্ট আছে। নেক্সট কুৱেশ্যন, হোৱাট ডাজ নেলছন মেণ্ডেলা মিন বাই ফ্ৰীডম? মানে নেলছন মেণ্ডেলাৰ বাবে স্বাধীনতাৰ অৰ্থ কি আছিল? এনচাৰ, for Mandela, freedom meant different things at different ages. Initially, it was the freedom to run in the fields, but later he realized it meant the indivisible freedom of all his people to live with dignity and self-respect, free from racial oppression. মানে মেণ্ডেলাৰ মতে স্বাধীনতাৰ অৰ্থৰ সময়ৰ লগে লগে সলনি হৈছিল, কিন্তু পিছলৈ তেওঁ বুজি পাইছিল যে প্ৰকৃত স্বাধীনতা মানে কেৱল নিজৰ মুক্তি নহয়, বৰঞ্চ নিজৰ দেশৰ প্ৰতিটো মানুহ যাতে মৰ্যাদা আৰু আত্মসন্মানেৰে জীয়াই থাকিব পাৰে, সেয়েহে প্ৰকৃত স্বাধীনতা। অ'কে, নেক্সট কুৱেশ্যন কি আছে? নেক্সট কুৱেশ্যন আছে, ৱাই ৱাজ দ্য ইনগ্ৰেশ্যন ডে ইম্পৰ্টেণ্ট ফৰ নেলছন মেণ্ডেলা? মানে মেণ্ডেলাৰ বাবে ইনগ্ৰেশ্যনৰ দিনটো কিয় গুৰুত্বপূৰ্ণ আছিল? The inauguration day, May 10th, May 10th inauguration day was important because it marked the end of decades of white supremacy and the birth of South Africa's first democratic non-racial government. It was a victory for justice, peace and human dignity. 10 মে'ৰ সেই দিনটো দক্ষিণ আফ্ৰিকাৰ বাবে ঐতিহাসিক আছিল, কাৰণ সেইদিনা আফ্ৰিকাৰ ফাৰ্ষ্ট ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল গভৰ্ণমেণ্ট গঠন হৈছিল সেইদিনা, সেইকাৰণে সেই দিনটো বহুতেই গুৰুত্বপূৰ্ণ আছিল। নেক্সট কুৱেশ্যন কি আছে চোৱা। নেক্সট কুৱেশ্যন আছে, গ্লিমছেছ অফ ইণ্ডিয়া এণ্ড মেডাম ৰাইডছ দ্য বাছ। এইটো চেপ্টাৰৰ পৰা 5 নম্বৰ কুৱেশ্যন, ৱাই ইজ কুৰ্গ ফেমাছ এমং টুৰিষ্ট? Coorg is famous for its evergreen rainforest species and coffee plantations. Okay, answer to ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, চাই ল'বা। answer to ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। এইটো ভুল হৈ আছে। অ'কে, চোৱা, It is also known for its breathtaking natural beauty, adventure sports like river rafting and the brave Kodavu community. মানে শুনা, কুৱেশ্যনটোত কি কৈছে, পৰ্যটকৰ বাবে কুৰ্গ কিয় বিখ্যাত?
কুৰ্গ ইয়াৰ চিৰসেউজ বৰ্ষাৰণ্য, মছলা আৰু কফি বাগানৰ বাবে বিখ্যাত। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ৰিভাৰ ৰাফটিং আদি দুঃসাহসিক খেলৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক ইয়ালৈ আহে। অ'কে, মানে পৰ্যটক মানে টুৰিষ্ট বহুত দূৰৰ দূৰৰ পৰা ইয়ালৈ আহে। অ'কে, নেক্সট কুৱেশ্যন What did Pranjal tell Rajveer about the tea gardens of Assam? প্ৰাঞ্জলে ৰাজবীৰক অসমৰ চাহ বাগানৰ বিষয়ে কি কৈছিল? Answer: Pranjal told Rajveer that Assam has the largest concentration of tea plantation in the world. He mentioned that one can see tea gardens as far as the eye can reach, and it is a major part of the state's identity. প্ৰাঞ্জলে কৈছিল যে অসমতেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি চাহ বাগান আছে। তেওঁ কৈছিল যে ইয়াত চকুৱে ঢুকি পোৱালৈকে কেৱল চাহ বাগানৰ সেউজীয়া দৃশ্যই দেখা পোৱা যায়। অ'কে, নেক্সট কুৱেশ্যন আছে শুনা। নেক্সট কুৱেশ্যন, What kind of girl was Veli? Mention any two qualities of Veli. Vali কেনেকুৱা ছোৱালী আছিল, দুটা গুণ উল্লেখ কৰিব দিছে। Okay, Vali was an 8 years old girl who was very mature and self-respecting for her age. Two of her main qualities were her determination to fulfill her desire to ride a bus and her meticulous planning skills. Okay, Vali আছিল 8 বছৰীয়া এজন অতি বুদ্ধিমান আৰু আত্মসন্মানী ছোৱালী। তাইৰ দুটা প্ৰধান গুণ হ'ল যিকোনো কাম কৰিবলৈ থকা তাইৰ দৃঢ় সংকল্প আৰু অতি সূক্ষ্মভাৱে আঁচনি কৰিব পৰা ক্ষমতা। অ'কে, নেক্সট কুৱেশ্যন কি আছে? নেক্সট কুৱেশ্যন চোৱা কোনটো চেপ্টাৰৰ পৰা আছে? পয়েট্ৰি ছেকশ্যনৰ পৰা দ্য বল পয়েম, টাইগাৰ ইন দ্য জু এণ্ড এনিমেলছ, আমাণ্ডা, এইকেইটা পয়েমৰ পৰা কুৱেশ্যনছ কেইটা আছে। কুৱেশ্যনটো চোৱা, এ ডিম অৰ এনাডাৰ বল ইজ ৱৰ্থলেছ, এক্সপ্লেইন। মানে কৈছে কবিয়ে কি বুজাব বিচাৰিছে এইটো হেৰিৰ পৰা। অ'কে, তো শুনা। The poet says this because a new ball cannot replace the memories and the sense of possession the boy had with the lost ball. It emphasized that money cannot buy back things that have emotional value or lost childhood. কবিয়ে ক'ব বিচাৰিছে যে পইচাৰে নতুন বল এটা কিনিব পাৰি ঠিকেই, কিন্তু হেৰাই যোৱা বলটোৰ লগত ল'ৰাটোৰ যি শৈশৱৰ স্মৃতি আৰু আৱেগ জড়িত হৈ আছিলে সেয়া নতুন বলটোৱে কেতিয়াও পূৰণ কৰিব নোৱাৰে। অ'কে, নেক্সট কুৱেশ্যন, হাউ ডাজ দ্য পয়েট ডিছক্ৰাইব দ্য টাইগাৰ্ছ কণ্ডিশ্যন ইন এ টাইগাৰ ইন দ্য জু? মানে টাইগাৰ ইন দ্য জুত কবিতাত বাঘটোৰ অৱস্থা কবিয়ে কেনেকৈ বৰ্ণনা কৰিছে? The poet describes the tiger as being imprisoned in a narrow, concentrated cell where his strength is locked behind bars. Instead of hunting in the wild, he stalks the length of his cage, ignored by visitors and feeling restless. মানে কবিয়ে কৈছে যে বাঘটো চিৰিয়াখানাৰ এটা পকী কোঠালিত বন্দী হৈ আছে। মুক্ত আকাশৰ তলত চিকাৰ কৰি ফুৰাৰ পৰিৱৰ্তে এতিয়া তাৰ শক্তি লুৰ সজাৰ পাছফালে আবদ্ধ হৈ পৰিছে আৰু সি অসহায় বোধ কৰিছে। নেক্সট কুৱেশ্যন, what idea does the poet convey in the poem Animals? Answer: In Animals, Walt Whitman conveys that animals are better than humans because they are placid, self-contained, and free from the sins of greed, dissatisfaction, and hypocrisy that humans have developed. মানে কবিয়ে কৈছে যে মানুহতকৈ জীৱ জন্তুৰ বহুত বেছি শান্ত আৰু আত্মসন্তুষ্ট। মানুহৰ দৰে সিহঁতৰ মাজত লোভ, মোহ বা মিছা ভণ্ডামি নাই। জীৱ জন্তুবোৰে নিজৰ অৱস্থাক লৈ কেতিয়াও আপত্তি নকৰে। নেক্সট কুৱেশ্যন কি আছে? Why does Amanda long for freedom? আমাণ্ডাই কিয় স্বাধীনতা বিচাৰিছিল? Amanda longs for freedom because she is constantly nagged and scolded by her mother for her behavior. She
she feels her privacy is invaded and wishes to lead a life of peace and silence away from constant instructions. আমাণ্ডাক তাইৰ মাকে অনবৰতে কিবা নহয় কিবা কামৰ বাবে তৰ্জন গৰ্জন কৰি আছিল। মাকৰ এই অতিমাত্ৰাই নিয়ন্ত্ৰণৰ পৰা মুক্তি পাবলৈ আৰু নিজৰ কল্পনাৰ পৃথিৱীত শান্তিত থাকিবলৈ তাই স্বাধীনতা বিচাৰিছিল। এতিয়া নেক্সট যোনটো পাৰ্ট আছে সেইটো হৈছে ছাপ্লিমেণ্টেৰীৰ পৰা ফুটপ্ৰিণ্ট উইদাউট ফিট। 12 নম্বৰ কুৱেশ্যন চোৱা। হাউ ডিড কাষ্টাৰ্ড দ্য ড্ৰেগন প্ৰুভ হিজ ব্ৰেভৰি? মানে কাষ্টাৰ্ড ড্ৰেগনটোৱে কেনেকৈ নিজৰ সাহসিকতা প্ৰমাণ কৰিছিল? এনচাৰ, when a pirate attacked Belinda's house, all the other pets fled in fear. However, Custard jumped in front of the pirate, snorted like a engine, and eventually ate him, proving he was the bravest of all. মানে যেতিয়া এজন ডকাইতে বেলিন্দাহঁতৰ ঘৰ আক্ৰমণ কৰিছিল তেতিয়া ভয়ত বাকী সকলো পোহনীয়া জন্তু পলাই গৈছিল, কিন্তু কাষ্টাৰ্ডে ভয় নকৰি ডকাইতজনক আক্ৰমণ কৰিছিল আৰু শেষত তাক গিলি পেলাই নিজৰ সাহসিকতা প্ৰমাণ কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন কি আছে চোৱা। 13 নম্বৰ কুৱেশ্যন, হাউ ডিড অচেবল ট্ৰিক মেক্স? মানে আউচেবলে মেক্সক কেনেকৈ ঠগিছিল? অচেবল tricked Max by inventing a story about a non-existent balcony under his window and a police arrival. Panicked, Max jumped out of the window to escape, falling to his death as there was no balcony. মানে শুনা, আউচবেলে এটা মিছা কাহিনী সাজি মেক্সক বিশ্বাস কৰাইছিল যে খিৰিকীৰ তলত এখন বাৰান্দা আছে। যেতিয়াও কোনোবাই দুৱাৰ টুকৰ মাৰিছিল তেতিয়া মেক্সে পুলিচ অহা বুলি ভাবি বাৰান্দালৈ জঁপিয়াই দিছিল, কিন্তু তাতে কোনো বাৰান্দা নাছিল আৰু সি তলত পৰি মৃত্যুবৰণ কৰিছিল। নেক্সট কুৱেশ্যন কি আছে? Why did Horace Denby considered himself an honest man? Horace Denby considered himself honest because he did not steal from poor people. He only robbed on rich, safe areas to buy rare and expensive books. He felt he was a respectable thief with a specific purpose. মানে হৰেছ ডেনবিয়ে নিজকে কিয় এজন সৎ মানুহ বুলি ভাবিছিল? হৰেছে ভাবিছিল যে তেওঁ এজন সৎ চোৰ, কাৰণ তেওঁ কেৱল বছৰত এবাৰহে এজন ধনী মানুহৰ ঘৰত চুৰি কৰিছিল। সেই চুৰি কৰা পইচাৰে তেওঁ নিজৰ প্ৰিয় দামী কিতাপ কিনিছিল। তেওঁ কাকো শাৰীৰিক অনিষ্ট কৰা নাছিল। অ'কে, নেক্সট আৰু লাষ্ট এইটো ফাইনেল কুৱেশ্যন। Why was the narrator shocked when he discovered the real identity of the hack driver? মানে হেক ড্ৰাইভাৰজনৰ আচল পৰিচয় পাই লেখকে কিয় আচৰিত হৈছিল? The narrator was shocked because the everyman who had been helping him find Oliver Luttrell all day turned out to be Luttrell himself. He realized he had been easily fooled by a clever village man. মানে লেখক আচৰিত হৈছিল কাৰণ যিজন বিল নামৰ মানুহে তেওঁ গোটেই দিনটো অলিভাৰ লুট্ৰেলক বিচাৰিবলৈ সহায় কৰি আছিল, সেই মানুহজনেই আছিল প্ৰকৃত অলিভাৰ লুট্ৰেল। বিলে লেখকক অতি চতুৰতাৰে ঠগি আছিল। অ'কে, এই 15টা কুৱেশ্যন অতি গুৰুত্বপূৰ্ণ, তোমালোকে পঢ়ি যাবা। 2 মাৰ্কছৰ যিমানকেইটা কুৱেশ্যনছ আহে আশা কৰিছোঁ সেইকেইটা এটেণ্ড কৰিব পাৰিবা। যদি ভিডিঅ'টো ভাল লাগিছে তো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আগন্তুক ভিডিঅ'কেইটাৰ কাৰণে, কাৰণ ইন ফিউচাৰ আৰু ভাল ভিডিঅ' আহিব এইটো চেনেলতে। থেংক ইউ।